ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক প্ৰতিবাৰ ধন্যবাদ দিছোঁ আৰু লগতে পৰম শ্ৰদ্ধা গুৰুজনা আৰু গুৰুমাৰ তেওঁক সেৱা জনাইছোঁ। মোক মায়ে যেতিয়া এই পবিত্ৰ গৃহৰ কথাটো তেওঁ ক'লে আৰু যেতিয়া প্ৰথম মই পিতাই কোৱাৰ দৰে তেওঁ সেই জেলৰ ভিতৰত গৈ মোক এখন ট্ৰেক দিছিলে আৰু এটাই কথা কৈছিলে যে তই ইয়াৰ পৰা ওলাবৰ কাৰণে তই প্ৰাৰ্থনা কৰিবি প্ৰভু যীশুক। এই নামঘৰলৈ আহি প্ৰাৰ্থনা কৰাৰ পিছতেই ভণ্টি কলেজনত গৈ পালেগৈ আৰু তাৰপিছৰ পৰাই মায়ে নামঘৰলৈ আহি থাকে আৰু মোকো আহিবলৈ কয়। তেতিয়া মই তিনিচুকীয়াত থাকোঁ আৰু তেতিয়া মই এটা ডকাইতৰ গেঙৰ লগত থকা হৈছিলে। তেতিয়া মায়ে আহিবলৈ কয় কিন্তু মই নাহোঁ আৰু মই মাক এদিন ক'লোঁ যে মায়ে এইটো বয়সত কেলৈ খ্ৰীষ্টান ধৰ্ম ল'বগৈ লাগে। সেই কথাটো কোৱাৰ এদিন নে দুদিন পিছতেই আমি এদিন যোৰহাটৰ ফালে ডকাইত কৰিবলৈ গৈ আছিলোঁ। ষ্টভৰ এখন গাড়ীত আমি 5-6টামান ল'ৰা আছিলোঁ। শিৱসাগৰ লৈ পাওঁতে দৰিকা দলং বুলি এখন দলং আছিলে, তাতে 5 পাল্টি খাইছোঁ। মই মাজত বহি আছিলোঁ কিন্তু মোৰ একো নহ'ল। পিছত মই সেই কথাটো গম পালোঁ যে মই মাক সেইটো কথা কোৱাৰ কাৰণে, মাক সেইটো দুখ দিয়াৰ কাৰণে মোৰ জীৱনত ইমান ডাঙৰ এটা এক্সিডেণ্ট হৈছিলে, কিন্তু ঈশ্বৰে মোক বচাই ল'লে। তাৰপিছতে মই এদিন অলপ দিনৰ পিছতে মোক ডিব্ৰুগড় থানাৰ পৰা মোক ধৰি ডিব্ৰুগড় জেললৈ পঠিয়ালে আৰু মইতো একেবাৰে পঢ়িব নাজানো, একো নাজানো, প্ৰভু যীশুক মই ভালকৈ চিনিও নাপাওঁ। সেই জেলত মায়ে মোক লগ কৰিবলৈ যাওঁতে সৰু ট্ৰেক, আজি মই দেখোঁ ট্ৰেকবিলাক ইমান মানে
গুৰুত্ব নিদিয়ে য'ত ত'ত পৰি থাকে বাইবেলখনৰ অকল বাইবেলখনো গুৰুত্ব দিয়ে কিন্তু ট্ৰেকখন এখন সৰু ট্ৰেক এতিয়া পিতাই ট্ৰেকবিলাক বনাইছিলে সেই ট্ৰেকখন গৈ মোক জেলত দিলে আৰু এটাই কথা ক'লে যে প্ৰভু যীশুক প্ৰাৰ্থনা কৰিবি ইয়াৰ পৰা সোনকালে ওলাই যাব কাৰণে মই কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে সেইটো নাজানো আৰু মায়েও মোক কোৱা নাই যে কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে অকল প্ৰাৰ্থনা কৰিব লাগে বুলি এই কথাটোহে ক'লে মই সদায় জেলতো প্ৰাৰ্থনা কৰিব নোৱাৰি যেতিয়ালৈকে মানুহবিলাক মানুহে জেলৰ মানুহবিলাক তাত প্ৰাৰ্থনা কৰিব নোৱাৰি চব হোৱাৰ পিছত মই অকল এটাই কওঁ যে সেই প্ৰভু যীশু তুমি যাতে মোক ইয়াৰ পৰা সোনকালে উলিয়াই দিয়া অকল এই কথা খাই মই সদায় কওঁ তাৰপিছত 3 মাহৰ পিছত মোক জেলৰ পৰা মই ওলাই আহিলোঁ আৰু ওলাই অহাৰ পিছত মই তেতিয়া মই গাড়ী চলাইছিলোঁ গাড়ী চলাবলৈ মোক কোনো নিদিয়ে চবেই ডকাইত কৰিবলৈ চবেই জানে কোনো গাড়ী চলাব নিদিয়ে তেতিয়া মই মাক ক'লোঁ যে মোৰ কাৰণে প্ৰাৰ্থনা এটা কৰিবি মোক যদি ঈশ্বৰে এখন গাড়ী চলাবৰ কাৰণে দিয়ে মই তেতিয়াহে নামঘৰলৈ যাম তো মায়ে প্ৰাৰ্থনা কৰিলে কৰাৰ পিছত মোক এখন মাটিকৰীয়া গাড়ী চলাবৰ কাৰণে ঈশ্বৰে যুগুত কৰি দিলে আৰু তাৰপিছতে মই নামঘৰলৈ আহিলোঁ আৰু মই সদায় এটাই মনৰ আশা কৰিছিলোঁ যে মা সেই আমাৰ কাৰণে যিখিনি কষ্ট কৰিছিলে ঘৰে ঘৰে ধান মাৰি কেনে আমাক খুৱাইছিলে মই সদায় এটাই মনত মই এটা আশা আছিলে যে মাক মই মৃত্যুৰ পৰ্যন্ত যেন মাক দুখ নিদিয়াকৈ মই মোৰ হাততে তেওঁ মৃত্যু হ'ব আৰু শেষৰ দিনলৈকে যেন প্ৰভুক বিশ্বাস কৰিয়ে যেন তেওঁ যায় মোৰ সেইটোৱে সদায় ঈশ্বৰৰ ওচৰত মই প্ৰাৰ্থনা কৰিছিলোঁ আৰু সেয়া শেষৰ দিনলৈকে যোনদিনাখন তেওঁ ঢুকাইছে ঢুকোৱাৰ দিনাখনো ৰাতিপুৱা ঘৰত প্ৰাৰ্থনা কৰি ওলাই গৈছোঁ আৰু আমাৰ এই ৰাস্তাটো প্ৰেক্ষাগৃহ গেটখন মোৰ পাওঁতে গাড়ীখন ৰখাই কেনে সেই হলি গ্ৰাউণ্ডৰ ফালে মুখ কৰি কেনে মাও প্ৰাৰ্থনা কৰিছে আৰু ময়ো প্ৰাৰ্থনা কৰিছোঁ তাৰপিছতে আমি ডিব্ৰুগড় মেডিকেললৈ গৈছোঁ তাৰপিছতে মই মেডিকেল পোৱাৰ পিছত মা যেতিয়া গাটো বেছি অসুস্থ হৈছে মই তেতিয়াহে পিতাই কৈছোঁ প্ৰাৰ্থনা এটা কৰিব নাপাওঁ হ'ব বুলি ক'লে আৰু মই একো চিন্তা কৰা নাই যি হ'ব ভালেই হ'ব বুলি মই বিশ্বাস কৰোঁ তেওঁ প্ৰতিটো কথা তেওঁ কোৱা মানে ঈশ্বৰে কোৱা সেইটো মই সদায় মই জানো আৰু মই বিশ্বাস কৰোঁ ঠিক তেনেকৈ সন্ধিয়া 9:20 মানত মা ঢুকাইছে আৰু পিতাই মুখৰ পৰা যিটো শুনিবৰ কাৰণে মই সদায় অপেক্ষা কৰি থাকোঁ সেই কথাটোৱে তেওঁ মুখৰ পৰা মই শুনিছোঁ যে মা প্ৰভুৰ লগত গৈছে স্বৰ্গলৈ তাৰপিছত আৰু মোৰ গোটেই দুখখিনি মোৰ নাইকিয়া হৈ থাকিলে সেই কথাটো তেওঁৰ পৰা শুনাৰ লগে লগে মই এইটোৱে সকলোকে কাৰ্য কৰি অনুৰোধ কৰিছোঁ সদায় যেন গুৰুজনা যিখিনি কথা আমাক কয় আমি সেই কথাবিলাক সদায় মানি চলিবৰ কাৰণে আৰু এইটো এটা জীৱন্ত প্ৰমাণ যে আজি তেওঁ স্বৰ্গলৈ গৈছে সেয়া কেৱল গুৰুজনাৰ যোগেদিহে তেওঁ গৈছে কাৰণ আজি ঈশ্বৰক প্ৰতিটো মুহূৰ্ততে চিনাকি কৰি দিয়া সকলো ক্ষেত্ৰতে বাক্যতে হওক বা কাৰ্যতে হওক সকলোতে সহায় কৰি থকাৰ কাৰণে আজি সকলোৱে আমি যিকণ পাৰিছোঁ ঈশ্বৰৰ পথত চলিবৰ কাৰণে কেৱল তেওঁৰ ত্যাগৰ যোগেদিহে আমি পাইছোঁ সেইকাৰণে মই শেষতে এইটোৱে মই অনুৰোধ কৰোঁ যে সকলোৱে তেওঁ যিবিলাক কথা কয় সকলোবিলাক আমি মানি চলিলে মোৰ মাতৃয়ে যেনেকৈ আজি প্ৰভুৰ লগত শেষত তেওঁ যেনেকৈ প্ৰভুৰ লগত গৈছে এয়া সকলোৱে এদিন আমি প্ৰভুৰ লগত যাবলৈ পাম মই ইমানেই কৈ যোৱা কাৰণে